ভয়তে হাতখন বুলাই বুলাই চুই আছে আৰু গাড়ীখনত বহিবলৈও মোৰ চিন্তাহে হৈছে। 4 দিনমানৰ আগতে মানুহজনে 3-4 ঘণ্টামান সময় লৈ গাড়ীখন ভিতৰে বাহিৰে বহু চাফা কৰি থৈছে। আৰু চপলযোৰ যদি পিন্ধি গাড়ীখনৰ ভিতৰত উঠোঁ আকৌ লেতেৰাখিনি সোমাব। সেইকাৰণে বহাৰ আগতে চপলযোৰ একেবাৰে জোকাৰি চিকচিকীয়া কৰি দিছোঁ। কিমান যে মৰম আৰু ভাল পোৱা এই গাড়ীখনৰ প্ৰতি আমাৰ, ঈশ্বৰে জানে আৰু আমি জানো। আনহাতে হাতত পইচা 250 টকা লৈছোঁ মেডিকেলৰ পৰা আহোঁগৈ বুলি। 15 দিনমান বেছিয়ে হ'ল, গাটো ভাল হোৱাৰ নামেই লোৱা নাই। যোৱা ৰাতি আকৌ শৰীৰটো বহুত বেছি গৰম। ৰাতি একেবাৰে কম্বল লৈও শুব পৰা নাই, কাপোৰো গাত লাগিব পৰা নাই। গাত যেন কম্বলখন লৈ ল'লেই একেবাৰে গৰমত ঘামি জুপুৰি হৈছোঁ। সেই হেতুকে ভয়তে মানুহজনে এতিয়া পূৰা জোৰ জবজ কৰি মেডিকেল লৈ যাওঁ বুলি লৈছে। নাকৰ ফুটাকেইটাৰ উশাহ ল'ব পৰা নাই, শেঙুনো নোলায়। আনহাতে মানুহজনে হাত বাউল দি চুই আছে। জ্বৰত ঠিক হৈছে নেকি? মোৰো বহুত বেছি ঘূৰাই আছে। চিন্তাৰো বিষয় দিয়ক, কাৰণ ইমান দিন হৈ গ'ল বেমাৰ ভাল হৈ নহয়। ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু আমাৰ মেডিকেলখন। বাইকত যাবও নোৱাৰোঁ, মাথাও ঘূৰাইছে। আনহাতে গাটো জ্বৰ আৰু বহুত বেছি কাহ। সেই হেতুকে গাড়ীখনতে যাম। আৰু আপোনালোকক কোটি কোটিবাৰ ধন্যবাদ, আপোনালোকে দিয়া মৰম আশীৰ্বাদ। সেইকাৰণে আজি গাড়ীখন কিনিবলৈ সক্ষম হ'লোঁ। আৰু আজি গাড়ীখন কিনাৰ পৰা কিমান যে সুবিধা হৈছে নহয়, ঈশ্বৰে জানে আৰু আপোনালোকে জানিছে। আৰু এতিয়া গাড়ীত উঠি মেলি ল'লোঁ। আনহাতে আমাৰ নগলাখন পাৰ হৈয়ে এয়া চাওঁ, চাৰিওফালে এতিয়া আলু লগাই থৈছে। আনহাতে পৰিৱেশবোৰ গাঁৱলীয়া, দেখিয়ে ভাল লাগে। আহি পাই গ'লোঁ মেডিকেলখন দেখিবলৈ বহুত বিশাল, কিন্তু ডক্তৰণী অন্যান্য ডাঙৰ ডাঙৰ বেমাৰ আজাৰৰ কাৰণে সুবিধা নহয়। খন্তেক সময় বহিলোঁ আৰু এইফালে দৰৱ পাতি ল'লোঁ। 4-5টা দৰৱ দিলে তাতে ফ্ৰীকৈ, আনহাতে এটা কিনিব লাগিব বুলি ক'লে। আৰু এতিয়া দৰৱটো কিনিলোঁ। কিনি ঘৰলৈ অহা আগমুহূৰ্ততে বাহঁতৰ ঘৰত সোমাই আহিলোঁ। বায়ে চাহ বনাই দিলে, ভাতো খুৱাই পঠালে। আনহাতে এযোৰ মোৰ কাৰণে বৰ ধুনীয়া ৰঙৰ, হালধীয়া, মোৰ যিহেতু বহুত বেছি প্ৰিয় হালধীয়া ৰঙৰ এযোৰ মেখেলা চাদৰ আৰু অলপ বৰা চাউল দি আহিছে। আমাৰ ঘৰতো বৰা চাউল আছে যদিও যোৱা বছৰীয়া বৰা চাউল। তিলপিঠা খাবৰ কাৰণে আঠা নহ'ব বুলি 2 কেজিমান বায়ে ভৰাই দিয়াত ভালেই পালোঁ। 12:30 বাজি এতিয়া 1 বাজিব হ'ল আৰু 1.5 ঘণ্টামান সময়ত অনুৰাগো স্কুলৰ পৰা আহিব। যেনে তেনে গাড়ীখনৰ পৰা ওলাই ভিতৰলৈ বুলি গ'লোঁ আৰু তাৰ পাছত বহু দেৰি শুলোঁ আৰু এতিয়া সন্ধিয়া হ'বলেই হ'ল। অনুৰাগক বাপেকে ভাত পানী বনাই মেলি খোৱালে। আৰু এতিয়া বাচনবিলাক দেখিছে নহয়, আমাৰ ঘৰত মানুহ 3টা যদিও বহুত বাচন লেতেৰা হয়। ভাত খোৱাৰ সময়ত কোনোবা আহে, নতুবা চাহ খোৱাৰ সময়ত আহে। আৰু আলহী অতিথি 3-4 যোৰা দিনটোৰ ভিতৰত আহিয়ে থাকে। বাহিৰত পানী চাংখন থকা দেখি বাচনখিনি এনেকৈ শুকুৱাই ভিতৰত থ'বলৈ বহুত ভাল লাগে। আৰু পাকঘৰটো খুৰীয়ে আহি এবাৰ সাৰি থৈ গৈছিলে। তথাপিও হাঁহ কুকুৰাৰ বহুত উৎপাত আমাৰ ঘৰত। জুই জ্বলোৱা সময় হ'ল। সন্ধিয়াৰ সময়ছোৱাত সদায় কাৰেণ্টটো গুচি যায়। আৰু এতিয়া যদি জুইকুৰা ধৰি নলওঁ আমি আন্ধাৰত থাকিব লাগিব। চাৰিওফালে ঘৰটো সাৰি মেলি জুইকুৰা ধৰিব ল'লোঁ। মানুহজনে বাঁহ খৰি, কাঠ খৰি গোটেইখিনি যোগাৰ কৰি থৈছে। 3টা মানুহ যদিও এইদৰে সুখেৰে সদায় আছোঁ। সুখ আৰু শান্তি আনি লোৱাটো আমাৰহে কৰ্তব্য। খাইছোঁ নাই খোৱা কোনে দেখিছে? সুখেৰে আৰু মিলাপ্ৰীতিয়ে থাকিলেই পৃথিৱীখনত সকলোৱে দেখে। আৰু এতিয়া বিস্কুটৰ পলিথিন এটা লৈ জুইকুৰা জ্বলালোঁ। আৰু ওপৰত দেখিছে জুই ধোঁৱাত ঝাৰু ধুনীয়াকৈ শুকুৱাই ৰাখিছোঁ। যেতিয়া জুই ধোঁৱা পাই ঝাৰুবিলাক টান হয়, এটা ঝাৰুৱে বহুদিন যায়। আৰু এনেকৈ ৰাখি